অহা ডিসেম্বৰ মাহতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্ঘাটন হ'ব। ভট্টদেৱ বিশ্ববিদ্যালয় অসমতে আছে, কোন জিলাত থাকে তাক লৈ কোনো কথা নাই। শিক্ষাবৰ্ষৰ দিন সাল সলনিক লৈ এখন কমিটি গঠন কৰা হৈছে। কমিটিৰ প্ৰতিবেদন মৰ্মেহে সিদ্ধান্ত হ'ব শিক্ষাবৰ্ষৰ দিন সাল সলনি হ'বনে নাই। প্ৰাথমিক বিদ্যালয়ত জুবিন গাৰ্গৰ বিষয়ে সন্নিৱিষ্ট হ'বনে নাই ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে সেই সিদ্ধান্ত ল'ব। ৰৈ ৰৈ বিনালে ছবিখন ময়ো চাম, কিন্তু টিকট পোৱাটোহে এতিয়া ডাঙৰ কথা। ৫,৫৫০টা শিক্ষকৰ ফাইনেল মেৰিট লিষ্ট বা তৃতীয় মেৰিট লিষ্টটো ওলাব পাৰে। আজি মেধিকুছিত নিৰ্মীয়মান অৱস্থাত থকা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন পৰিদৰ্শন কৰি এই মন্তব্য মন্ত্ৰী ডক্টৰ ৰঞ্জিত পেগুৰ। নিউজ ডেস্ক ডিজিটেল এছএম লাইভ। আমি নতুনকৈ স্থাপন কৰা ৰাজ্যিক বিশ্ববিদ্যালয় কেইখনলৈ আমি 50 কোটিকে টকা আবণ্টন দিছিলোঁ আৰু ইয়াৰে ভিতৰত আমাৰ প্ৰথমখন বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ টেগুৰ, সেই বিশ্ববিদ্যালয়খনৰ নতুন ভৱনৰ ইতিমধ্যে উদ্ঘাটন হৈ গৈছে। আৰু এতিয়া আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়, আছাম উইমেন বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, এইকেইখন আমি ইয়াৰ নতুন বিল্ডিঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে মই আজি নিজে চাই গ'লোঁ। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে ডিচেম্বৰৰ শেষ ভাগত তেওঁলোকে হস্তান্তৰ কৰিব পাৰিব। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক গৈ জনাম, তেখেতৰ পৰা এটা সুবিধাজনক তাৰিখ আৰু সময় লৈ পাৰিলে আমি 2025 চনৰ ভিতৰতে আৰু নহ'লেও 2026 চনৰ নতুন বছৰটোৰ আৰম্ভণিতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এই মেধিকুছিত থকা নতুন যি কেম্পাছ ইয়াৰ আমি উদ্ঘাটন কৰিম। ছাৰ, এটা এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্ন যে যিহেতু বজালী মহাবিদ্যালয় উন্নীতকৰণ কৰি এইখন হ'ল, এতিয়া বজালী এইটো পাঠশালা ৰাইজ বা গোটেই বজালী ৰাইজে দাবী উত্থাপন কৰিছে যিখন পূৰ্বৰ বজালী মহাবিদ্যালয় সেইখন ৰাখিব লাগে। এই ক্ষেত্ৰত কিবা ছাৰ আপোনালোকৰ কৰণীয় হোৱা? চাওক, ইতিমধ্যে এখন আইনৰ জৰিয়তে বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ল। গতিকে প্ৰচেছটো আকৌ ৰিভাৰ্চ নহ'ব। প্ৰচেছটো ৰিভাৰ্চ কৰিলে আমি বিশ্ববিদ্যালয়খন ক'ত যাব? গতিকে বজালী মহাবিদ্যালয় এখন যদি লাগে, সেইটো বজালী ৰাইজে আলাপ আলোচনাৰ মাজেৰে এটা সিদ্ধান্ত ল'লে মহাবিদ্যালয় এখন আকৌ কৰিব পৰা যায় প্ৰয়োজন অনুসাৰে। কিন্তু আজিকালি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ মাজৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো ৰাষ্ট্ৰীয় যিটো আমাৰ নতুন শিক্ষানীতি তাত নাইকিয়া হৈ গৈছে। বিশ্ববিদ্যালয়খনো হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন, মহাবিদ্যালয়খনো হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। গতিকে মই ভাবোঁ যে এই বিশ্ববিদ্যালয়খন ইয়াতে হ'ল আৰু ইয়াত যিহেতু আণ্ডাৰ গ্ৰেজুৱেট কৰ্চবিলাকো থাকিব, গতিকে বিশ্ববিদ্যালয়খনে ইয়াত উচ্চ শিক্ষাৰ সকলোবিলাক নাটনি বা প্ৰয়োজনীয়তা দূৰ কৰিব, পূৰণ কৰিব পাৰিব বুলি মই ভাবোঁ। তাত ছাৰ গোটেই কেম্পাছটো এটা এবাণ্ডন কেম্পাছ হৈ থাকিব, গতিকে তাত নহয়, তাতো সেইটো এটা কেম্পাছ, এইটো এটা কেম্পাছ, তাতো থাকিব। তাতো কিছুমান ডিপাৰ্টমেণ্ট বা ষ্ট্ৰীম তাতো চলিব, ইয়াত চলিব, সেইটো এবাণ্ডন নহয়। এনেকে বহু বিশ্ববিদ্যালয়ৰ 2টা 3টা একাধিক কেম্পাছ থাকেই। আৰু ছাৰ এটা কথা, এই কলেজ টিচাৰৰ যিটো সমস্যা, বিশেষকৈ এপইণ্টমেণ্টৰ ক্ষেত্ৰত আপোনাৰ পূৰ্বৰ এনেকুৱা কিছুমান কলেজ টিচাৰ আছিল যিবিলাকে কণ্ট্ৰেকচুৱেল বেচিছত জিবিৰ অনুমোদন মতে কাম কৰি আছিলে, কিন্তু তেওঁলোকক এতিয়ালৈকে ৰেগুলাইজ কৰিব পৰা হোৱা নাই। এই ক্ষেত্ৰত কিবা আপোনালোকে চিন্তা চৰ্চা কৰিব নেকি? যিখিনি কৰিব লগা আছিলে কৰি দিয়া হ'ল। এতিয়া আমি এই অনিয়মীয়া কাৰবাৰবিলাক আমিতো প্ৰায় বন্ধ কৰিছোঁ। গতিকে আমাৰ দৃষ্টিত কোনো কণ্ট্ৰেকচুৱেল শিক্ষকক নিয়মীয়াকৰণ কৰিবলগীয়া নাই। আৰু চৰকাৰে যাক তেওঁলোকক কণ্ট্ৰেকচুৱেল শিক্ষক হিচাপে নিযুক্তি দিয়া নাছিলে, সেইটো জিবি সমূহে দিছিলে। গতিকে জিবি আলোচনা কৰি উচিত সিদ্ধান্ত ল'ব।